জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হৈছিল জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ নহয় হত্যাকাণ্ড সংঘটিত হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে কেৱল কিমানেই নহয় এগৰাকী জড়িত আছিল বাকি কেইগৰাকীয়ে সহায় কৰিছিল এই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰিলে প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ section 61 criminal conspiracy 105 culpable homicide 106 causing death by rash and negligence তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰো ইটি যে মই ডেডলাইন কৈছো 20/9/2025 কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালতে অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিসাইড নহয় ইট ইজ এ প্লেইন এণ্ড সিম্পল মাৰ্ডাৰ দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা আৰু মহামান্য আদালতক আমি আবেদন কৰো যে এই 61 105 106 ৰ লগত সেকশন 103 এড কৰিব লাগে অধ্যক্ষ মহোদয় 18 তাৰিখে আমি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা জুবিনৰ ঘটনাটো হত্যা বুলি আকৌ মই ৰিপিট কৰিছো জুবিনৰ ঘটনাটো হত্যা বুলি ভাৰত চৰকাৰক প্ৰতীয়মান জনাই আমি IPC আৰু BNSৰ IPC 302 আৰু BNSৰ 103 অভিযোগনামা দাখিল কৰিবলৈ আমি অনুমতি লাভ কৰো মাননীয় অধ্যক্ষ মহোদয় 8 তাৰিখ বা 10 তাৰিখে আমি এই গোটেই ঘটনাটো সম্পূৰ্ণ সাক্ষী প্ৰমাণ সহ আমি গুৱাহাটীৰ আদালতত অভিযোগনামা দাখিল কৰো অভিযোগনামা দাখিল কৰাৰ পিছত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিম যে এই গোটেই ঘটনাটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে আৰু অসম চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এই ঘটনাটো লজিক্যাল কনক্লুজনলৈকে লৈ যাবৰ কাৰণে আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট